পুৰণি যিটো কাৰ্যকৰ্তাৰ বিষয় সেইটো মই সমৰ্থন নকৰোঁ, কাৰণ ময়ো এদিন নতুন আছিলোঁ আৰু পুৰণিসকলে মোক স্থান দিছিলে। আৰু ৰাজনীতিটো হৈছে এটা বৈ যোৱা নদী, সেইকাৰণে যোনে সেই নদীত বৈ যাব পাৰিব তেওঁলোকে ছাকচেছফুল হ'ব, পুখুৰী নহয়। এইটো মনত ৰাখিব লাগে যে ৰাজনীতিটো এটা পুখুৰী নহয় য'ত মানে পানীটো এটা ষ্টেগনেণ্ট হিচাপত থাকে। সেইকাৰণে কোনো কেডাৰ ভিত্তিত ইয়াতে ৰাজনীতি নহয়, পলিটিক্স নহয়। কালি অহা মানুহটো আপোনাৰ চিফ মিনিষ্টাৰ হ'ব পাৰে, একদম মানে এটা ভাল পদবীত যাবৰ কাৰণে তাৰ বহুত ফেক্টৰ্ছ থাকে। লিডাৰসকলৰ কনফিডেন্স, তেওঁৰ দক্ষতা, ডাইনামিজম, তেওঁৰ এপিয়াৰেঞ্চ, এভৰিথিং তাতে এটা লিডাৰশ্বিপৰ কাউণ্ট হয়। আৰু আমি সকলোৱে জানো যে পলিটিক্স ইজ দি শ্বৰ্টকাট টু লাইমলাইট। যদি মানে একদম মানুহ এটা মানে পূৰা লাইমলাইটত আহিব লাগে, তেতিয়াহ'লে পলিটিক্স ইজ দি ইজিয়েষ্ট ৱে। সেইকাৰণে তাতেতো কম্পিটিশ্যন, ষ্টিপ কম্পিটিশ্যন থাকিব। এতিয়া এভৰিথিং ইজ মানে ফেয়াৰ ইন লাভ এণ্ড ৱাৰ বুলি কথা আছে, তো এভৰিথিং ইজ ফেয়াৰ ইন লাভ এণ্ড পলিটিক্স। সেইকাৰণে এই নতুন পুৰণিৰ কথাত মই সমৰ্থন নকৰোঁ। সকলোকে সন্মান দিব লাগিব, পুৰণিৰো সন্মান থাকিব লাগে, নতুনৰো সন্মান থাকিব আৰু তেওঁলোককো স্ক'প দিব লাগে কাম কৰিবৰ কাৰণে, আৰু তেতিয়া এটা দল অগ্ৰগতি হ'ব। বিজেপি 1980ত জন্ম হৈছে, যদি সেই পুৰণা মানুহখিনি লৈ থাকি গ'লে হয়, তো আজিতো ভাৰতবৰ্ষত আৰু অসমত বা যিকোনো ৰাজ্যত আমাৰ চৰকাৰ নহ'লে হয়। সেইকাৰণে ইমান কম সময়, আজি 40 বছৰ 42 বছৰত যদি এটা দল জন্ম লোৱাৰ পিছতে ৰাজ্য চৰকাৰ বনাইছে, কেন্দ্ৰ চৰকাৰ বনাইছে, তাৰ মূল কাৰণ হ'ল যে এই যে নতুন নতুন ভাল ভাল মানুহ আহিছে, তাৰ কাৰণে আমাৰ শক্তিশালী হৈছে পাৰ্টি। আৰু ৱৰ্ল্ডৰ লাৰ্জেষ্ট পলিটিকেল পাৰ্টি বুলি কোৱা হৈছে। তো মানুহ আহিছে কাৰণে লাৰ্জেষ্ট পলিটিকেল পাৰ্টি হৈছে। সেইকাৰণে এইটো কথাত আমি সোমাব নালাগে যে কোন পুৰণি আৰু কোন নতুন। দ্বিতীয়টো হৈছে কি, নামনি অসম, উজনি অসম, সেইটো বিজেপিৰ কাম নহয়, সেইটোতো আগৰ পৰা ৰাজনীতি হৈ আহিছে অসমত। কংগ্ৰেছৰ সময়তো একেটাই আছিলে। বাকী যিসকল দলসমূহ আছে, আজি চাওক AIUDF টো উজনি অসমত যাবই নোৱাৰে, তেওঁলোকৰ পলিটিক্সই হৈছে নামনি অসমত। এতিয়া আপুনি কি ক'ব? এতিয়া যদি AIUDF যদি এজন কেণ্ডিডেট জিকাব পাৰে ডিব্ৰুগড়ত বা তিনিচুকীয়া মানে যোৰহাটত, তেতিয়া আমি ক'ব পাৰিম যে ইয়াতে অসমত এতিয়া নামনি আৰু উজনি বুলি একো কথা নাই। তো এইটো এটা বেলেগ কথা, নামনি উজনিৰ কথাটো, সেইটো বিজেপিৰ ব্যক্তিগত বিষয় নহয়। এইটো হৈছে এটা জেনেৰেল ট্ৰেণ্ড। এতিয়াও বহুত জেগাত আমাৰ এটা কথা ভাল যে আমাৰ অসমত ইমান কাষ্ট কমিউনিটি পলিটিক্স নচলে। যেনেকৈ বিহাৰ, UPত কাষ্ট কমিউনিটি পলিটিক্স চলে, যাদৱ পলিটিক্স বা কাষ্ট পলিটিক্স বা ব্ৰাহ্মণ পলিটিক্স, এইবিলাক বস্তু আমাৰ অসমত নাই। কিন্তু অসমত এটা আমি দেখা পাওঁ কেতিয়াবা যে নামনি উজনিৰ কথা আছে, কিন্তু হ'লেও এতিয়া বহুতখিনি কমি গৈছে, বহুতখিনি। এতিয়া মই নাভাবোঁ যে এই ইণ্টাৰনেটৰ যুগ বা হোৱাটছআপ আৰু ফেচবুক আৰু ইনষ্টাগ্ৰামৰ যুগত ইমান যে মানে আপাৰ আৰু লোৱাৰ আছাম বুলি কথা আছে, মই নাভাবোঁ। এতিয়া আপোনালোকৰ এগৰাকী বিধায়ক মৃণাল শইকীয়াই স্পষ্টকৈ কৈছে যে নামনি অসমৰ কেইজনমান লিডাৰে গৈ যোৰহাটত প্ৰচাৰ চলোৱাৰ কাৰণে যোৰহাটত হাৰিছে, মানে গৌৰৱ গগৈ জিকিলে। নাই, সেইটো কথা নহয়। তেওঁ ক'ব পাৰে যে সকলোকে লৈ পেলাই কেম্পেইনটো হ'ব লাগিছিল, হয় নাই? মানে যিবিলাক ছিনিয়ৰ মানুহ আছে, মই বহুতকে শুনিছোঁ মই এনেকুৱা ধৰণৰ বক্তব্য ৰাখিবৰ কাৰণে যে তেওঁলোকে প্ৰচাৰত যাব পৰা নাই। মই সেইটো হয় যে চবক ইনভলভ কৰিব লাগে। ৰাজনীতি বিজেপি কোনো এজন ব্যক্তিগত নেতাৰ দল নহয়। বিজেপি হৈছে এটা কালেক্টিভ লিডাৰশ্বিপ পাৰ্টি, এইটো কেন্দ্ৰতে হওক বা ৰাজ্যতে হওক। সেইকাৰণে বিজেপি আমি বিগত 42 বছৰ ধৰি দেখি আছোঁ যে এটা কালেক্টিভ লিডাৰশ্বিপ লৈ পেলাই তেওঁলোকে নেতৃত্ব দিছে, আৰু তাৰ কাৰণে বিজেপি গ্ৰ' কৰিব পাৰিছে। বিজেপি কোনো ফেমিলি বেছড পাৰ্টি নহয়, কোনো ফেমিলি বেছড নহয়। সেইকাৰণে প্ৰচাৰত আৰু মানুহ ইনভলভ কৰিলে হয়তো ভাল হ'লে হয়। এতিয়া সেই পৰিৱেশটো নাই নেকি বিজেপিত? পূৰ্বতে আপুনি যিটো কৈছে কালেক্টিভ, সকলোকে লগত লৈ আগবঢ়াৰ যিটো ব্যৱস্থা আছিলে, এতিয়া নাই নেকি তাত? তাৰমানে কি হয় চাওক, কেতিয়াবা কিছুমান অভাৰ কনফিডেন্সৰো কথা থাকে, কেতিয়াবা কিছুমান মানুহৰ নন কপাৰেশ্যনৰ কথা থাকে, আৰু যোন ভাল নেতা বা যাৰ দক্ষতা আছে, তেওঁ সদায় ভাবে যে মই বস্তুটো এই হাতৰ পৰা এৰি দিলে হয়তো বেয়া হৈ যাব, হয়নে নাই? যোন ভাল ৰান্ধনি, তেওঁ বেলেগক ৰান্ধিব নিদিয়ে। তেওঁ ভাবে যে মানে চব্জিটো বেয়া হৈ যাব নেকি, সেইকাৰণে তেওঁ নিজে কৰিব যায়। নিজে কৰিব গ'লে তেতিয়াহ'লে কি হয়, বেয়া হ'লে সেই লাইবিলিটিটো ল'ব লাগে। সেইকাৰণে বিজেপি আমি কেন্দ্ৰত চাব, আমাৰ যিটো পাৰ্লিয়ামেণ্টাৰী বৰ্ড আছে বা আমাৰ ৰাজ্যতো যিবিলাক আমাৰ কোৰ কমিটিবিলাক আছে, তাতে এটা কালেক্টিভ লিডাৰশ্বিপত ডিচিশ্যনত কামবিলাক চলে। ইয়াতে কোনো ডাইৰেক্টলি কাকো এপইণ্টমেণ্ট দিব নোৱাৰে, কাৰো ডাইৰেকশ্যনত এই কংগ্ৰেছ পেটাৰ্ণত নহয়। কংগ্ৰেছ ছিষ্টেমত বিজেপি নচলে।
বিজেপি কালেক্টিভ লিডাৰশ্বিপত চলে আৰু সেইখিনি যিমান দিন মেইনটেইন কৰিব পাৰিব বিজেপি সিমান দিন বিজেপিৰ গ্ৰোথ হৈ থাকিব। কিন্তু এতিয়া অশোক শৰ্মা, ৰাজেন গোহাঁই এওঁলোক ধৰি লওক এওঁলোকে কিন্তু একদম স্পষ্টকৈ মুকলিকৈ কৈ আছে যে মানে এতিয়া কংগ্ৰেছৰ পেটাৰ্ণত এতিয়া দল চলিছে বুলি কৈছে। ক'ৰবাত যদি কৈছে সেইখিনি দলে শুনিব লাগিব আৰু শুনি পেলাই কাৰেকশ্যন যদি কৰিব আছে কৰিব লাগিব। মানে তেখেতসকলে কোৱা কথাটো ক'ৰবাত নহয় ক'ৰবাত প্ৰাসংগিকতা আছে নহয়। চাওক, মই এটা কথা ক'লোঁ যে কিছুমান কথা দলৰ মজিয়াত কিয় নকয়, কিছুমান কথা কেন্দ্ৰীয় নেতৃত্বৰ লগত গৈ আলোচনা কিয় নকৰে। আজি যিসকল নেতাই মিডিয়াত কৈ আছে বা ধৰক আজি আপোনালোকে মোক সুধি আছে, মোৰ সেই দক্ষতা আছে জানো মই কেন্দ্ৰত গৈ কথাখিনি ক'ব পাৰিম জানো? মইতো আপোনালোকৰ ওচৰতে কৈ আছোঁ, এইখিনি কথাটো কেন্দ্ৰই নুশুনে, কেন্দ্ৰটো আমাৰ টেলিভিশ্যনটো নাচায়। এইকাৰণে কথাটো হ'ল যিসকল ছিনিয়ৰ লিডাৰ এই ধৰণৰ মন্তব্য ৰাখিছে তেওঁলোকে কেন্দ্ৰত যাওক, আমাৰ মোদী ডাঙৰীয়াৰ এপইণ্টমেণ্ট লওক, আমাৰ অমিত শ্বাহ ডাঙৰীয়াৰ এপইণ্টমেণ্ট লওক, তাৰপিছত দলৰ কথা কওক। যোনে দিল্লীত যায় একদম নিজৰ কথাবিলাকে কৈ থাকে, ব্যক্তিগত কথাবিলাক কৈ থাকে, ব্যক্তিগত কথা কৈ আজি কাৰ্যকৰ্তাৰতো একো লাভ হোৱা নাই। এইকাৰণে মই ভাবোঁ নিজৰ স্বাৰ্থ এৰি যদি দলৰ কাৰ্যকৰ্তাসকলৰ কথা লৈ যদি তেওঁলোকে দিল্লীত যায় তো মই ভাবোঁ দল উপকৃত হ'ব, কাৰ্যকৰ্তা উপকৃত হ'ব আৰু তেতিয়াহ'লে বহুতখিনি বস্তু ছেটেল হৈ যাব। আৰু নহ'লে এনেকৈ কনফ্লিক্ট হৈ থাকিব আৰু এই কনফ্লিক্ট হ'লে কি হ'ব? আমাৰ বিজেপিৰ ক্ষতি হ'ব, মানুহবিলাক ডিপ্ৰেছড হৈ আছে। আজি অসমত আমি টোটেল 11টা ছিট জিকিছোঁ এলায়েন্সক লৈ পেলাই, এইটো এটা ৰেকৰ্ড। 93 ছিটছৰ ওপৰত আমি জিকিছোঁ, ফাৰ্ষ্ট পজিশ্যন হৈছে, এইটো এটা ৰেকৰ্ড। তাৰমানে ৰাইজ আমাৰ লগত আছে, কিন্তু ৰাইজ আমাৰ লগত আছে আৰু আমি মাজতে কাজিয়া কৰি আছোঁ, আমি ভুল মেছেজ দি আছোঁ, আগন্তুক দিনৰ মানুহটো ডিপ্ৰেছড হৈ যাব। এইকাৰণে যোনে যি কথা কৈ আছে দিল্লীত যাওকচোন, এজন এক্স মিনিষ্টাৰে হওক বা এজন ছিটিং বিধায়কে হওক, তেওঁলোকৰ অধিকাৰ আছে নহয় তাতে এপইণ্টমেণ্ট লৈ গৈ কথা পতাৰ কাৰণে আৰু গোটেই কথাখিনি কৈ আহিবৰ কাৰণে। টিভি আগত কৈ থাকিব নালাগে, কৈ কি লাভ হ'ব? মানুহে ডিপ্ৰেছ হৈ আছে, সংগঠনৰ ক্ষতি হৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।